গুণোৎসৱত আহি খং উঠিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰধান শিক্ষয়িত্ৰীৰ ওপৰত খৰ্গহস্ত হৈ বিদ্যালয় ত্যাগ কৰিব বিচাৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মানে এটা বস্তু সমাধান নকৰে তুমি আৰু নতুন এটা কোনে কাম কৰিব কথা দিগদাৰ এই দৃশ্য বঙাইগাঁও জিলাৰ অভয়পুৰীৰ 445 নং পাঁচদুৱাৰ প্ৰাথমিক বিদ্যালয়ৰ আজি গুণোৎসৱত উক্ত বিদ্যালয়খনত উপস্থিত হৈ ৰঞ্জিত কুমাৰ দাসে বিদ্যালয়ৰ চাৰিওসীমাৰ দেৱাল মঞ্জুৰ কৰাৰ সময়তে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ বিধ্বস্ত চিলিঙৰ বিষয়ে উনুকিয়াই দিয়াত খং উঠিল মন্ত্ৰীগৰাকীৰ মানে এটা বস্তু সমাধান নকৰে তুমি আৰু নতুন এটা কোনে কাম কৰিব কথা দিগদাৰ অভিভাৱকসকলে কণ কণ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰিৱৰ্তে অংগনবাড়ী কেন্দ্ৰলৈ পঠিওৱাটো উচিত বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িলে শিক্ষাৰ্থীসকলৰ মানসিকতাৰ পৰিৱৰ্তন ঘটে কিন্তু অংগনবাড়ী কেন্দ্ৰত কণ কণ শিক্ষাৰ্থীসকলৰ মনত ভাৰতীয় মানসিকতা গঢ় লৈ উঠে অভয়পুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট অৰুণোদয় আছাম মানে এটা বস্তু সমাধান নকৰে তুমি আৰু নতুন এটা কোনে কাম কৰিব কথা দিগদাৰ মানুহ মাতিছো যেনে কব লগে লগে তুমি মানে যেন মানে মন্ত্ৰীয়ে মানে হাত অভাৱ অহা নাই তেতিয়াহ'লে আপোনালোকে মন্ত্ৰী এম এল এ গুণোৎসৱত আহিছোঁ ইয়াতে মই এম এল এ নহয় ইয়াতে হয় নে গতিকে যিটো প্ৰব্লেম দাদাহঁত যিটো কথা কৈছে চেঞ্চিটিভ কথা যে ইয়াতে ল'ৰা ছোৱালী এইকাৰণে নপঠায় যে চেফটিটো নাই এনেকুৱা এইটো কণ্ডিশ্যন ভাল কণ্ডিশ্যন তোমাৰ স্কুল ইয়াতকৈ কিমান বেয়া কণ্ডিশ্যনত স্কুল চলাই আছে মাত্ৰ 40টা ল'ৰা ছোৱালী লাডু পালন কৰি আছে তোমালোকে গুণোৎসৱ যেহেতু আমাৰ বঙাইগাঁও জিলাত অনুষ্ঠিত হৈছে আৰু মই যেহেতু বঙাইগাঁও জিলাৰ যেহেতু অভিভাৱক মন্ত্ৰী আজি আমাৰ এই পাঁচদুৱাৰ প্ৰাথমিক বিদ্যালয়ত মই আজি পৰিদৰ্শন কৰিলোঁ আৰু গোটেইখিনি সুন্দৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰী যদিও কম মই আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰী কম হোৱাৰ মূলগত কেইবাটাও কাৰণ থাকে কাৰণ কিয় ছাত্ৰ ছাত্ৰী বেছি হ'ব লাগিলে প্ৰথম শ্ৰেণীৰ পৰা যদি আমি ছাত্ৰ লাগে তেতিয়াহ'লে নিশ্চিতভাৱে তাৰ কাষত এটা অংগনবাড়ী চেণ্টাৰ থাকিলে অংগনবাড়ীৰ পৰা ওলাই আহি ছাত্ৰ ছাত্ৰীখিনিয়ে এই স্কুলত পঢ়িব পাৰে কিন্তু অংগনবাড়ীটো যদি নাথাকে বা অংগনবাড়ীৰ যদি সুবিধাটো নাথাকে তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰী অট'মেটিক কমি যায় ইয়াতে 40গৰাকী আছে শিক্ষয়িত্ৰী 3গৰাকী আছে সেইকাৰণে ইয়াতে পুৰণা যিটো অংগনবাড়ী চেণ্টাৰ আছিলে মই আজি CDPক মই মাতি আনি পেলাই ইয়াতে অংগনবাড়ী চেণ্টাৰ যাতে বনাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব দিলোঁ আমাৰ ছেফটিৰ কথা আছে কাৰণ কিয় একেবাৰে মূল পথৰ কাষত স্কুলখন গতিকে বহুতে ভয় কৰে যে মূল পথৰ কাষত ওলাই গ'লে কেতিয়াবা এক্সিডেণ্ট হ'ব পাৰে মিউনিচিপালিটিক মই আজি দায়িত্ব অৰ্পণ কৰিলোঁ মিউনিচিপালিটি ইতিমধ্যে ফিটা তিটা লৈ পেলাই আহিলে তেওঁলোকে ৰবিবাৰৰ পৰা দেওবাৰৰ পৰা কাম আৰম্ভ কৰিব এখন অন্ততঃ তেওঁলোকে ৱাল এখন আমাক বান্ধি দিব তাৰপিছত মই আশা ৰাখিছোঁ প্ৰধান শিক্ষয়িত্ৰী SMDC আৰু শিক্ষয়িত্ৰীসকলে এই অঞ্চলত দাঁতিকাষৰীয়া প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বা আচাৰ্যসকলে যেনেকৈ মানুহ ঘৰে ঘৰে যায় সেই কামফালে ইয়াতে কৰিব লাগিব আৰু সেইটো যদি নকৰে 30টাতকৈ যদি কম হৈ যায় আল্টিমেটলি এই বিদ্যালয়খন বন্ধ হৈ যাবগৈ আৰু বন্ধ হৈ যোৱা মানে ৰাইজৰ একো ক্ষতি নহয় বন্ধ হৈ যোৱা মানে অসমীয়া মাধ্যমৰ এখন স্কুল বন্ধ হ'ব আৰু সকলোৱে বহুতে গালি পাৰে আমাক চৰকাৰক গালি পাৰে যে এখন স্কুল বন্ধ কৰি দিলে কিন্তু বন্ধ আমি যেতিয়া 10টা ল'ৰা লৈ পেলাইতো এখন স্কুল চলাব নোৱাৰোঁ কাৰণ অন্য ঠাইত ল'ৰা ছোৱালী বেছি আছে শিক্ষক দিব পৰা নাই স্কুলখন যাতে বন্ধ নহয় আমাৰ স্কুলৰ প্ৰধান আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে স্থানীয় ৰাইজে স্থানীয় জনপ্ৰতিনিধিয়ে বা আমাৰ যিসকল বিশিষ্ট ব্যক্তি আছে সকলোৱে এইটো নৈতিক দায়িত্ব হ'ব লাগে যে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে পঢ়ায় ইয়াতে পঢ়োৱাৰ প্ৰাক মুহূৰ্তত 2টা ব্যৱস্থা মই কৰাই দিলোঁ আজি অংগনবাড়ী চেণ্টাৰটো কৰাই দিলোঁ ইয়াতে লগতে আপোনাৰ মানে ৱালখন কৰাই দিলোঁ মই ভাবোঁ যে প্ৰত্যেক নাগৰিকৰ সৰু সৰু ল'ৰা ছোৱালীসকলক অংগনবাড়ীত পঠাব লাগে মই নিজে ল'ৰা ছোৱালীক অংগনবাড়ীত পঠাইছিলোঁ কামৰূপৰ জিলা আয়ুক্তৰ ল'ৰাক অংগনবাড়ীত পঠায় এইখিনি পঠাব লাগে যে সৰুতে যদি ইংৰাজী স্কুলত যদি টাই মাৰি পেলাই এই কিট জি বা কিবা এনেকুৱা আছে তাত পঠাই দিয়াৰ লগে লগে তাৰ মানসিকতাটো পৰিৱৰ্তন হয় সি ভাবিলে কি যে স্কুলত পঢ়া
ল'ৰা ছোৱালীসকলে টাই পিন্ধা, কিন্তু আমাৰ দুখীয়া মানুহ ল'ৰা ছোৱালীটো স্কুলত আহে। গতিকে এইবোৰ অংগনবাড়ীত যিহেতু ধনী ল'ৰা ছোৱালী আহে, দুখীয়াও আহে, তেতিয়া সেই সমাজখন বুজি পায়, ভাৰতীয় সমাজখন বুজি পায়, তাৰ মানসিকভাৱে প্ৰস্তুত হয় যে আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব, কোনো হয়তো দুখীয়া, কোনো ধনী। কিন্তু সৰুৰে ক্লাছ 3 বছৰৰ পৰা যদি আমি সেইবোৰ স্কুলত দিওঁ, তেতিয়া তাক মানসিকভাৱে গঢ় দিয়া হয় যেন দুখীয়াৰ লগত সম্পৰ্ক ৰাখিব নালাগে। সেইকাৰণে প্ৰতিগৰাকী অভিভাৱক মই আহ্বান জনাইছোঁ যে যাতে তেওঁলোকে নিজৰ শিশুসকলক যাতে অংগনবাড়ীত যাতে প্ৰেৰণ কৰে। মানে এটা বস্তু সমাধান নকৰে তুমি আৰু নতুন এটা কোনে কাম কৰিব, কথা কথা দিগদাৰ। এটা বস্তু এটা মানুহ মাতিছোঁ যোনে কৰিব, লগে লগে তুমি মানে যেন মানে মন্ত্ৰীয়ে মানে হাত অভাৱ অহা নাই নহয়। তেতিয়াহ'লে আপোনালোকে মন্ত্ৰী এম এল এ ঘৰত চবত আহিছোঁ ইয়াতে, মই এম এল এ নহয় নহয় ইয়াতে, হয় নে নহয়? গতিকে যিটো প্ৰব্লেম দাদা আপুনি যিটো কথা কৈছে চেঞ্চিটিভ কথা, যে ইয়াতে ল'ৰা ছোৱালী এইকাৰণে নপঠায় যে চেফটিটো নাই। এনেকুৱা এইটো কণ্ডিশ্যন ভাল কণ্ডিশ্যন তোমাৰ স্কুল, ইয়াতকৈ কিমান বেয়া কণ্ডিশ্যনত স্কুল চলাই আছে। মাত্ৰ 40টা ল'ৰা ছোৱালী লালন পালন কৰি আছে তোমালোকে। এইটো তোমালোকে তোমালোকে এটা ভাল লাগিছে কি জানা নাই হাতত এটা কি ভাল লাগিছে, এই হেৰিয়া শিক্ষাৰ্থী কোন আছে মানে নমস্কাৰ বুলি কৈছে, নমস্কাৰ কৰিছে না, আৰু কিবা কৈছে নেকি? যোৱাৰ পিছত নমস্কাৰ ছাৰ বুলি কয়। আমিতো অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী, আমি সৰুৰ পৰা যদি নমস্কাৰ ছাৰটো যদি শিকাওঁ, তেতিয়া সেইটো আল্টিমেটলি ইংৰাজী শিক পাই যাব, অসমীয়াটো পাহৰি যাব।